চেঙাৰ পূব মাজৰ চৰত গৰা খহনীয়াৰ তাণ্ডৱ নদীৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পূব মাজৰ চৰত পুনৰ ব্ৰহ্মপুত্ৰৰ সুঁতিৰ নৈত গৰা খহনীয়াই চলাইছে তাণ্ডৱ। একাধিক পৰিয়ালৰ ঘৰ-দুৱাৰৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। উল্লেখ্য যে পূব মাজৰ চৰত সুদীৰ্ঘ ১৫টা বছৰ ধৰি প্ৰতিটো বাৰিষাৰ সময়ছোৱাতে খহনীয়াই এফালৰ পৰা চপৰে গৰা খহাই অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি বালিচৰত পৰিণত কৰাৰ লগতে প্ৰায় ৩০০ শতাধিক পৰিয়ালক ইতিমধ্যে কৰিছে গৃহহাৰা। বহুতে নিজৰ সপোনৰ ঘৰ-দুৱাৰ হেৰুৱাই পেলোৱাৰ লগতে হেৰুৱাইছে নিজৰ সেউজীয়া কৃষিভূমি। এইবাৰো ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ সোঁতত গৰা খহনীয়াই কালৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে নৈপৰীয়া গঞা। আলুপট্টিৰ মাজৰ চৰ বজাৰ, আলুপট্টি চৰ আৰক্ষী থানা, কৃষি মহকুমাৰ কাৰ্যালয়, চৰ উন্নয়ন কাৰ্যালয়, লুইতপৰীয়া মহাবিদ্যালয়কে ধৰি একাধিক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি। তথাপিও নীৰৱ চৰকাৰ, নীৰৱ ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগ। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জিলা উপায়ুক্তক দাবী জনাইছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। চলিত বৰ্ষত জাষ্ট এইটো মাহতে প্ৰায় ১০-১২ দিন ধৰি পানী বাঢ়ি আছে। এই বাঢ়নি পানীৰ ফলত ইয়াৰ পৰা প্ৰায় ৩-৪টামান ঘৰ ইতিমধ্যে উঠাই লৈছে। এই ঘৰখিনি উঠাই লোৱাৰ পিছত এই ঘৰৰ মানুহখিনি আমাৰ নিয়াৰেষ্ট যোনটো বালাচৰ আছে তাতে কিছুমানে বালাচৰত ঘৰ কৰিছে, কিছুমানে ৰাস্তাৰ কাষত ঘৰ কৰিছে। গতিকে ইয়াৰ প্ৰতি আমি কিমান বছৰ হ'ল এই গৰাখহনীয়া? মিনিমাম ১৫-১৬ বছৰমান হৈছে এই গৰাখহনীয়া। কিমান পৰিয়াল ক্ষতি হৈছে? ৩০০ পাৰ হৈছে আৰু ৩০০ ঘৰ পৰিয়াল পাৰ হৈছে। এতিয়া আৰু ২-২৫০ ঘৰমান ইয়াত আছে আৰু সেইখিনি মানুহৰ প্ৰতিও ভাবুকি আহিছে। ভাবুকি মানে সেইটো মানুহৰ লগতে এইটো গাঁওখনতো ভাবুকি আহিছে, তাৰ লগতে আমাৰ ওচৰত থকা আলুপট্টি মাজৰ বজাৰ, তাত আলুপট্টি থানা, কৃষি মহকুমা, আমাৰ একমাত্ৰ চৰ অঞ্চলৰ উচ্চ শিক্ষা অনুষ্ঠান সেইটো হৈছে লুইতপৰীয়া মহাবিদ্যালয়। আৰু তাৰ লগত আৰু বিভিন্ন শিক্ষা অনুষ্ঠান আছে। সেই শিক্ষা অনুষ্ঠানবিলাকত একমাত্ৰ এতিয়া ভাবুকি আহি পৰিছে। আৰু এইটো মাহত যোনটো আৰু সন্মুখত যোনটো বানপানী অহাৰ সম্ভাৱনা আছে, মোটামুটি এই বানপানীৰ আগত যদি ইয়াত প্ৰটেকশ্যন নিদিয়ে তেনেহ'লে আমাৰ এই অঞ্চলটো ভাঙি যাব। এই অঞ্চলটোতো ভাঙিবই, লগতে আমাৰ আলুপট্টি চৰ থানা, কৃষি মহকুমা সেইটো ভাবুকি আহি যাব। এতিয়া দাবী জনাব কি? এইটো আমি দাবী এতিয়াই মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গড়কাপ্তানি বিভাগ মহোদয় ডাঙৰীয়া, উপায়ুক্ত মহোদয় ডাঙৰীয়া, আমি এইটোৱেই আহ্বান জনাইছোঁ যাতে আপোনালোকৰ জৰিয়তে অতি সোনকালে এই নদীটোৰ প্ৰডাকশ্যন হ'ব লাগে। তাৰ লগতে এই নিৰহ মানুহখিনি যে এঠাইৰ পৰা আন ঠাইলৈ যে ঘৰ বাৰী কৰি আছে, সেইবিলাকক অলপ চিনাক্ত কৰি হাত আগবঢ়াব লাগে বুলি আমি আহ্বান জনাইছোঁ। আপোনাৰ ঘৰ ইয়াতে? মাজৰ চৰতে ঘৰ। মাজৰ চৰ এইটো অঞ্চলত যথেষ্ট গৰাখহনীয়া হৈ আছে, কি ক'ব? এতিয়া কথা হ'ল মাজৰ চৰ দক্ষিণ পূব অংশত আজিৰ পৰাই ১৫-১৬ বছৰ হৈ আছে গৰাখহনীয়া হৈ আছে। ইয়াত প্ৰায় ৪০০ ঘৰ আছিল। ৪০০ ঘৰ ইতিমধ্যে ২০০ ঘৰ উঠাই লৈছে। আৰু এই বাঢ়নি পানীত প্ৰায় ৪-৫টা ঘৰ ইতিমধ্যে উঠাই ল'লে। গতিকে এই গৰাখহনীয়া নিয়াৰেষ্ট আমাৰ আলুপট্টি মাজৰ চৰ বজাৰ আছে, সেই বজাৰত আমাৰ আলুপট্টি থানা আছে, থানাৰ ক্ষতি হ'ব। লগতে আমাৰ কৃষকৰ এটাই অফিচ, সেইটো হ'ল কৃষি মহকুমা, তাৰো এটা ক্ষতি হ'ব। আৰু চৰ উন্নয়ন অফিচ আছে, অফিচৰ ক্ষতি হ'ব। লগতে আমাৰ লুইতপৰীয়া মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ৰ বৃহৎ ক্ষতি হ'ব বুলি আমাৰ অনুমান হয়। গতিকে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বৰপেটা জিলা উপায়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, গতিকে অতি সোনকালে তৎকালীনভাৱে ইয়াৰ এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব বুলি মই অনুৰোধ জনাইছোঁ। ইয়াৰ পৰা যিখিনি মানুহ ঘৰ দুৱাৰ ভাঙি গৈছে, সেই মানুহখিনি ক'ত আছে? মানুহখিনি বিভিন্ন ঠাইতে আছে, এই চৰ অঞ্চলতে আছে। তেখেতে মাথাউৰিত নাইবা নদীৰ পাৰত নাইবা ৰাস্তাৰ পাৰত তেখেতে ঘৰ বাৰী কৰি আছে, বহুত কষ্টৰ মাজত আছে। গতিকে সেইখিনি মানুহকো দেখিবলৈ মাননীয় উপায়ুক্ত ডাঙৰীয়া চাহাবক অনুৰোধ জনাইছোঁ।
দাদা যথেষ্ট গৰাখহনীয়া হৈছে, কি ক'ব? মই বৰকৈ দুখিত। যোৱা প্ৰায় 14-15 বছৰ হ'ল এই মাজৰ পূব দক্ষিণ অংশখিনি গৰাখহনীয়ে যিখিনি ক্ষতি কৰিছে আমি অনুমান কৰিব পৰা নাই, আৰু আগন্তুক দিনত কিমান ক্ষতি হ'ব যদি এই বস্তুখিনি আমাৰ চৰকাৰে, আমাৰ বিভাগীয় কৰ্তৃপক্ষই প্ৰটেকশ্যন নিদিয়ে, তেতিয়াহ'লে বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আমাৰ ইয়াত বিভিন্ন ধৰণৰ গাঁৱৰ পিছতো বহুত স্কুল অনুষ্ঠান, চৰকাৰী অনুষ্ঠানবিলাক আছে, সেইবিলাকৰ বহুত ক্ষতি হোৱাৰ সম্ভাৱনা ইতিমধ্যে হৈ গৈছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ, লগতে মুখ্যমন্ত্ৰী মহোদয়ক মই টানি অনুৰোধ জনাওঁ, লগতে জিলা উপায়ুক্ত মহোদয়ক মই টানি অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়াৰ উপযুক্ত বিহিত ব্যৱস্থা কৰিব লাগে। আমি আপোনালোকক টানি অনুৰোধ জনাইছোঁ, ইয়াৰ পৰা কাতৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। ইয়াৰ পৰা কিমান পৰিয়াল ক্ষতি হৈছে? প্ৰায় মোটামুটি প্ৰায় 300 পৰিয়াল ইয়াৰ পৰা নোহোৱা হৈছে। মানে ঘৰ বাৰী ভাঙি দিয়াৰ পিছত, ভাঙি পেলোৱাৰ পিছত মানুহবিলাকে বিভিন্ন ঠাইত তম্বু কৰি স্থায়ীভাৱে বসবাস কৰি আছে। এই বছৰতো খহনীয়া আৰম্ভ হৈছে। 4-5 ঘৰ, প্ৰায় 4-5 ঘৰ পানী নোহোৱাৰ আগতেই এইখিনি ক্ষতি হৈছে। পানী আহিলেতো আৰু বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে, ক্ষতি হ'বই। এটা ভয়ংকৰ পৰিস্থিতি হয়, এটা ভয়ংকৰ পৰিস্থিতি হৈ আছে।